নতুনকৈ চাকৰি ওলাইছে নেপকোৰ ফালৰ পৰা আৰু এই আপোনালোকৰ যি এপ্ৰেণ্টিছৰ কাৰণে পোষ্ট ওলাইছে ইয়াৰ কাৰণে আপোনালোকে মেট্ৰিক পাছৰ পৰা আপোনালোকৰ গ্ৰেজুৱেশ্যনলৈকে পোষ্ট আছে আৰু এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে অনলাইন যোগে কেনেদৰে আবেদন কৰিব লাগিব আৰু শিক্ষাগত অৰ্হতা কিমান ধৰি দিছে আদি সকলো বিষয়ে এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল পদকেইটা ওলাইছে নেপকোৰ ফালৰ পৰা নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পৰেশ্যন লিমিটেডৰ ফালৰ পৰা ওলাইছে আৰু এই পোষ্টকেইটা অনলাইন আবেদন কৰা লাষ্ট ডেট হৈছে 23 মাৰ্চ 2025লৈকে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু ইয়াৰ আপোনালোকৰ টোটেল পদ ওলাইছে 135টা আৰু ইয়াৰে আপোনালোকৰ প্ৰথমটো বিভাগ হ'ল গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ কাৰণে ওলাইছে 54টা পোষ্ট। তাৰপিছত ছেকেণ্ডটো ওলাইছে টেকনিচিয়ান এপ্ৰেণ্টিছৰ কাৰণে ওলাইছে 34টা পোষ্ট। তাৰপিছত 3 নম্বৰতে ওলাইছে গ্ৰেজুৱেটৰ কাৰণে আপোনালোকৰ 27টা পোষ্ট। ইয়াৰ কাৰণে BA BSc বা BCom আপোনালোকে পাছ কৰা হ'লেই হ'ব আৰু 4 নম্বৰতে ওলাইছে টেট এপ্ৰেণ্টিছৰ কাৰণে 25টা পোষ্ট। তাৰপিছত আপোনালোকৰ ইয়াৰ যি আপোনালোকৰ কোৱালিফিকেশ্যন প্ৰত্যেকটোতে আপোনালোকৰ বেলেগ ধৰি দিছে। আপোনালোকৰ মেট্ৰিক পাছ কৰি ITI কৰা থাকিলেও আপোনালোকে আবেদন কৰিব পাৰিব। বয়সৰ ক্ষেত্ৰত 18 পৰা 28 বছৰলৈকে ধৰি দিছে আৰু যদিহে আপোনালোকে SC বা ST হয় তেতিয়া অকণমান বেছি হ'লেও এই ধৰি দিয়া বয়সতকৈ আবেদন কৰিব পাৰিব আৰু ইয়াৰ আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈছে 6 মাৰ্চৰ পৰা আৰু লাষ্ট ডেটটো হৈছে 23 মাৰ্চ। যদি আপোনালোকে নেপকোৰ ফালৰ পৰা ওলোৱা এই 135টা পদৰ কাৰণে অনলাইনত আবেদন কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকে 23 মাৰ্চ 2025লৈকে আপোনালোকে নেপকোৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব।